আপে আমাৰ মাজত উপস্থিত হ'ল। আজি শুভ বৰদিন। এই বৰদিন উদযাপন কৰিবৰ কাৰণে তেখেতসকলে আমাৰ ৩ নং ঘোঁৰাঘাঁচ বাপ্তিষ্ট চাৰ্চত উপস্থিত হ'ল আৰু সুন্দৰভাৱে তেওঁবিলাক আমাৰ লগত কেক কাটি সহযোগ কৰিলে আৰু আমাৰ মণ্ডলীৰ যিসকল ভাই ভনী কৰ্মকৰ্তা সকলোৱে সহযোগ কৰিলে আৰু তেওঁবিলাকেও আহি উপস্থিত হ'ল। উপস্থিত হৈ তেওঁবিলাকেও আমাৰ লগত এক সহভাগিতা পালে। গতিকে মই তেওঁবিলাকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি শুভ বৰদিনত প্ৰত্যেক চাৰ্চবিলাকত তেওঁবিলাকে শুভেচ্ছা দিবলৈ গৈ আছে। আমাৰ কাৰ্যসূচী আছে আৰু কাৰ্যসূচীত আমাৰ ল'ৰা ছোৱালীবিলাকৰ গীত গান আছে আৰু ভোজ আয়োজন কৰিছোঁ, ৰুটি পিঠা আৰু এতিয়া আপোনালোকে এই কেক আনি দিছে। আমি সকলোৱে একেলগতে আমি গীৰ্জাৰ পাছত আমি চাহ পাৰ্টিটো খাম আৰু আমি এই ল'ৰা ছোৱালীবিলাকৰ যি নৃত্য, বৰদিনৰ নৃত্য আজি লোৱা হৈছে, গীত গান লোৱা হৈছে, সেইবিলাক কৰিব। আজি আমি ৩ নম্বৰ ঘোঁৰাঘাঁচ আপোনাৰ বাপ্তিষ্ট চাৰ্চত আমি উপস্থিত হৈছোঁ। আম আদমি পাৰ্টি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ সদস্যসকল আৰু আমি যোৱা বছৰতো তেনেকৈ আগবঢ়াই গৈছোঁ আৰু এইবাৰ মনোজ ধানোৱাৰ নেতৃত্বত আমি এই ঘোঁৰাঘাঁচ ৩ নম্বৰ ঘোঁৰাঘাঁচ বাপ্তিষ্ট চাৰ্চত আমি কেকেৰে আজি বৰদিন শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু অনাগত দিনত সকলোৰে ভাল হওক, আমি এয়ে কামনা কৰিছোঁ। আজি পবিত্ৰ বৰদিনত আমি মৰাণ সমষ্টি আম আদমি পাৰ্টি হৈ ৩ নং ঘোঁৰাঘাঁচ ৰাংচালি পঞ্চায়তৰ উদ্যোগত আমি ইয়াত ৰাইজৰ লগত সমূহীয়াভাৱে বৰদিন উদযাপন কৰিবলৈ এটা কেক কাটিছোঁ আৰু তেওঁলোকৰ ৰাইজৰ আমি সহায় সহযোগিতা খুব ভাল পাইছোঁ।